স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ সকলোকে। আৰু পটতকৈ এটা কেক বনাম বুলি আহিলোঁ আৰু দুটা কণী ল'লোঁ আৰু কণী দুটা ভালকৈ ফেটি লৈ ইয়াতে দিলোঁ অকণমান ৰিফাইন অইল। মই আজি প্ৰথমবাৰৰ কাৰণে এনেকৈ কেক বনাবলৈ লৈছোঁ দেই, কিবা যদি ভুল হয় মাফ কৰি দিব। আৰু মই কণী দুটা আৰু লৈ ভালকৈ ফেটি ল'লোঁ চেনি দি পেলাই। 1 কাপ চেনি দিছোঁ, একো মেজাৰমেণ্ট নাই, মোৰ যিমানখিনি মন যায় মই ইমানখিনিয়ে দি দিছোঁ। আৰু চেনি, কণী আৰু অইল এইখিনি ভালকৈ ফেটি লৈ এতিয়া দিছোঁ 2 কাপ ময়দা আৰু 1 চামুচ বেকিং পাউডাৰ আৰু এচিকুটমান নিমখ দিছোঁ। এইখিনি ভালকৈ চালি লৈ এতিয়া মই ভালকৈ এইখিনি মিক্স কৰি ল'ম। আৰু আপোনালোকে মোৰ বাৰু চেনেলটো ক'ৰ পৰা চাই আছে এইখিনিতে মই আপোনালোকক জনাবলৈ বিচাৰিছোঁ, মোৰ ইউটিউব চেনেলটো খুলিবলৈ বহুত বছৰে হ'ল, কিন্তু এতিয়ালৈকে মনিটাইজ নাই হোৱা আৰু সেইবাবে মই চেনেলটো বন্ধ কৰি থৈছিলোঁ আৰু আজিৰ পৰা মই ষ্টাৰ্ট দিছোঁ। লগত দিছোঁ মই গাখীৰ অকণমান দিছোঁ আৰু দিছোঁ আপোনাৰ ইলাইচি পাউডাৰ আৰু এতিয়া 1 কাপ কোকো পাউডাৰ দিলোঁ দি পেলাই আৰু তাৰে বেটাৰ অলপমান ৰাখি থৈ দিছিলোঁ। এতিয়া কোকো পাউডাৰ দি পেলাই ভালকৈ মিক্স কৰি ল'লোঁ। যিহেতুকে সৰু বাচ্ছাৰ কাৰণে বনোৱা হৈছে, চকলেট কালাৰ হ'লে খাই ভাল লাগিব, সেইকাৰণে কোকো পাউডাৰটো ব্যৱহাৰ কৰিলোঁ। সাধাৰণতে মই কোকো পাউডাৰ একেবাৰে ব্যৱহাৰ নকৰোঁ। এতিয়া মই আপোনালোকক ক'বলৈ বিচাৰিছোঁ, মোৰ চেনেলটো আজিলৈকে মনিটাইজ নাই হোৱা। যদি কোনোবাই জানে কি কৰিব লাগে মোক ক'বচোন। আৰু যিহেতুকে চেনেলটো মনিটাইজ নাই হোৱা সেইবাবে ভিডিঅ' বনাবলৈ একেবাৰে মন নাযায়, কিন্তু চেনেলটো এৰি দিবলৈও ভাল নালাগে। যিহেতুকে আজি অত বছৰে মই কৰি আহিছোঁ, একো বেনিফিট নাই পোৱা, তথাপি ভাল লাগে কেতিয়াবা ভিডিঅ' কৰি। এতিয়া মই টিফিন এটাত অইল সানি লৈ তাত বাটাৰ পেপাৰ দি দিছোঁ আৰু এনেকৈ দীঘলকৈ 2খন দি দিছোঁ, তেতিয়া কেকটো টানি আনিবলৈ সহজ হয়। আৰু মই এতিয়া বেটাৰখিনি ইয়াতে দি দিলোঁ। বেটাৰখিনি ভালকৈ মিক্স কৰি লৈ ইয়াতে দি দিম। আপোনালোকে মোৰ ইউটিউব চেনেলটো ক'ৰ পৰা চাই আছে জনাবচোন, আৰু যদি ইউটিউব চেনেলৰ কিবা জানে তেনেহ'লে মোক ক'বচোন। লগতে অকণমান টুটি ফুটি ময়দা সানি ল'লোঁ আৰু ইয়াতে দি দিলোঁ। এতিয়া বগা বেটাৰ আৰু চকলেট বেটাৰ দুয়োটা মই ৰেডি কৰি ল'লোঁ। এতিয়া ইয়াতে চকলেট বেটাৰ অলপমান দি দিলোঁ, তাৰপিছত যিখিনি মই বগা কৰি ৰাখিছিলোঁ তাৰে অকণমান ওপৰত দি দিছোঁ। কিন্তু শেষত গৈ কি হৈছে জানেনে, সকলোখিনি মিক্স হৈ টুটি ফুটি চব তলত গৈ একেবাৰে শুই আছে। আৰু এতিয়া মোৰ আজি কি হ'ল, সৰু ল'ৰাটোৰ বাৰ্থডে আছিলে। ঘৰৰ বহুতখিনি অসুবিধাৰ কাৰণে বাৰ্থডে একেবাৰে নকৰোঁ বুলি ভাবিছিলোঁ, কিন্তু সি যিহেতুকে সৰু বাচ্ছা হয় মানি নলয়। আৰু আমি একো আয়োজন নাই কৰা আছিলোঁ, গধূলিলৈকে অকণমান নাম প্ৰসংগ কৰিম বুলি ভাবি থৈ দিছিলোঁ, কিন্তু সি যিহেতুকে মনটো বেয়া কৰিছে, সেয়ে মই দৌৰাদৌৰিকৈ কেকটো ৰেডি কৰিলোঁ। এইটো কেকেৰে তাক মই বাৰ্থডেটো চেলিব্ৰেট কৰিম বুলি দৌৰাদৌৰিকৈ কেকটো বনাই দিলোঁ। আৰু 35 মিনিটমান পিছত মই কেকটো চালোঁ, খুব ধুনীয়া হৈছে কেকটো দেখিবলৈ আৰু খাবলৈ বহুত ধুনীয়া হৈছে, বহুত ফুলিছে। আপোনালোকে দেখিছেনে, বেকিং চ'ডা মই একো নাই দিয়া, মেনেজমেণ্ট একো নাই কৰা, গতিকে মোৰ যেনেকৈ মন যায় মই তেনেকৈ দিছোঁ। কোনো কথা নাই, বেটাৰটো ধুনীয়া হ'লে হৈ যায় ভাল। আৰু এতিয়া দেখিছেনে আপোনালোকে, একদম চাফা হৈ আহিছে চুৰিখন, কেকটো মোৰ ৰেডি হৈ গৈছে। এতিয়া মই কেকটো অকণমান ঠাণ্ডা হোৱাৰ পিছত ওলাই ল'লোঁ, ওলাই দেখাই দিছোঁ আপোনালোকক। এয়া চাওকচোন, কেকটো বৰ ধুনীয়াকৈ ফুলিছে আৰু দেখিবলৈও বৰ ধুনীয়া হৈছে। আৰু এয়া টুটি ফুটি বগা বেটাৰ চব তলত নামি গৈছে। তথাপি মই শেষত কি কৰিলোঁ আপোনালোকে জানেনে, গোলমাল কৰি দিলোঁ, একেবাৰে গোলমাল কৰি দিলোঁ। কিয়, মই ভাবিছিলোঁ কেক ক্ৰীম আনিবলৈ পঠাইছিলোঁ,
মই ভাবিছিলোঁ ক্ৰীমেৰে এটা কেকটো সজাই দিম, কিন্তু ক্ৰীমখিনি আহি পাই মানে মই এলা উল্টা পাল্টা কৰি দিলোঁ, কেকটো কাটিলোঁ, কিবা কৰিলোঁ, কিন্তু শেষত গৈ কি হ'ল, ক্ৰীম নাপালে। লাষ্টত গৈ মই কেইটামান চকলেট আনি গলাই ল'লোঁ, আৰু চকলেটখিনিও কি হ'ল, একেবাৰে নুজুৰিলে। শেষত গৈ একোৱে নহ'ল। লাষ্টত অকণমান মানে ড্ৰাই ফ্ৰুট দি এনেকৈ মই ল'ৰাটোক মানে বাৰ্থডে চেলিব্ৰেট কৰিবলৈ দিলোঁ, আৰু সি তাতে সুখী হ'ল। আৰু আপোনালোকেও আশীৰ্বাদ কৰিব দেই। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।